ৰাতিপুৱা মদ বেচা কাৰণে এইটো আমি বন্ধ কৰিব চাইছিলোঁ। তাৰপিছত এইটো গেল চেপ্টাৰটো গেলে, তাৰপিছত আকৌ আহি কিনে ইয়াতে আহি কিনে মুখৰ যিমান ভাষা লেতেৰা ভাষা ইয়াতে এই কি টেপা ইও মদ বিক্ৰী কৰে। সি আহি কিনে ইমান লেতেৰা ভাষা কৈছে আমাৰ, সেইটো কাৰণে আমি গোটেইকেইটা মহিলা তাতে গৈছোঁ। যাই কিনে ভালকৈ কৈছোঁ, তাৰ মাক আৰু তাক তিৰি আছিল, ভালকৈ কৈছোঁ। তাহাঁতে ঘৰত থাকাতে তাই তাত হেৰি কি কয়, তিৰিটো কি কয় যে ঘৰত নাই, মানুহ নাই, আপোনালোকে কি হৈছে লেতেৰা ভাষা দি আমাক কৈ আছে। তাৰপিছত কৈছোঁ নাই, তাই ঘৰতে আছে, এতিয়াই সোমাইছে। ময়ো চাই গৈছোঁ, কয় নাই নাই ঘৰত নাই, ঘৰত এতিয়া কয় নাই আছে। মই কৈছোঁ আছে, পৰে ওলাইছে, জ্বালানা দি কেনে ওলাইছে। ওলাৰ পিছত কি কয় আমাক লেতেৰা এটা ভাষা কৈছে। ভাষা কোৱাৰ পিছত এই বাইদেউটো কৈছে যে কি হৈছে, তহঁতে তাতে লেতেৰা ভাষা কৰি আহিছা, ইয়াতে আহি কিনে লেতেৰা ভাষা কৰিছে, আমিতো ভালকৈ কথাটো ক'ব আহিছোঁ। মদ চদ খাই আমাৰ আপাকেইটাও মদ খায়, আপোনালোকেও খায়, তো এইটোতো ভাল নহয় না। সেইটোৱে আমি বন্ধ কৰিব খুজিছিলোঁ। তাৰপিছত ইয়াতে কি কৰিছে এই বাইদেউটো, ইয়াতে তাতে কি হেৰি নামটো কি নাই এই টেপাক তাৰ কি কৰিছে গৰাই পাল্টাই কিনে তাক ধৰিছে। ধৰি কিনে হাতত এটা শিল আছিল, শিল দি কিনে মূৰত মাৰিছে। মূৰত মাৰি কিনে তাৰপিছত জোতা দি তাৰ তিৰি আহি কিনে আমাকো একদম গুৰমুৰাই ধৰিছে। আমি মই 4-5জন হৈছে। মোৰ এই হাতটো চাক মুচকাই দিছে। তাৰপিছত এইটো কৈছে, তাৰপিছত আকৌ কি আছে বালু আৰু শিলবিলাক যে আছে আমাক পূৰা হুচাইছে, ঢেলি দিছে। তাৰপিছত সেইটো মানে এতিয়া পুলিচ আহিছে, আহি পিনে কিবা কৰে। আমি মদ বেচা বন্ধই কৰিব লাগিব। আমি আজি যদি মাৰ খাইছোঁ, ইয়াৰ পৰা যাবাই লাগিব, তেনেহ'লে মদ বেচা বন্ধ কৰিব লাগিব। তাকে ইয়াৰ পৰা যাবাই লাগিব, আৰু কথাই নাই। ঘটনা হৈছে মানে এই অঞ্চলত মানে আগৰ পৰাই মদ বিক্ৰী হৈ আছে। আমি বাৰম্বাৰ মানা কৰিছোঁ যে মদটো বিক্ৰী কৰিব নোৱাৰে, পৰিৱেশটো নষ্ট হয়। এতে সৰু সৰু ল'ৰা ছোৱালী থাকে, তেখেতসকলৰ প্ৰব্লেম, ছাত্ৰ ছাত্ৰী প্ৰব্লেম হয়, ঠিক আছে, আৰু মহিলাবিলাকৰ প্ৰব্লেম হয়। আমাৰ এই গাঁৱৰ ল'ৰাবিলাকে মদ খাই তাতে যায়। আমি সেইদিনা কোৱাৰ পিছত আজি পুৱাতে আমি মানে ভাংচুৰ কৰিছোঁ। কৰাৰ পিছত আমাৰ অচি ছাৰে আহিছিল। অচি ছাৰে আহি কিনে ধুনীয়াকৈ বুজাই গৈছে দুটা ঘৰত। সেই টেপা নামৰ ল'ৰাটো আকৌ ইয়াতে আহি আমি নাথাকাৰ সুযোগ লৈ, পুলিচ প্ৰশাসন নাথাকাৰ সুযোগ লৈ টেপাই আহি মহিলাৰ ওপৰত বেয়াকৈ গালি পাৰিছে, অত্যাচাৰ কৰিছে। সেই মহিলাবিলাকে যেতিয়া প্ৰটেষ্ট কৰিবলৈ গৈছে, তাতে গুৰুতৰভাৱে আক্ৰমণ কৰা হৈছে। 3-4জন অলৰেডি আঘাতপ্ৰাপ্ত হৈছে। মেডিকেললৈ আমি প্ৰেৰণ কৰিছোঁ। ইতিমধ্যে আমাৰ এই ক্লাবৰ ফালৰ পৰা, এই ৰাইজৰ ফালৰ পৰা আমি প্ৰশাসনলৈ এখন এজাহাৰ দাখিল কৰিম। মহিলাবিলাকে বিৰোধিতা কৰি মাৰ খালাক, আৰু টেপাই বোলে হুমকি দিছে এই অঞ্চলত মদ বিক্ৰী হ'বই, বিক্ৰী নহ'লে মহিলাবিলাকক ফালি দিয়া হ'ব, এনেকৈ কৈছে বোলে। এতিয়া আমি বিচাৰিছোঁ যে পুলিচৰ হস্তক্ষেপ লাগে, ইয়াতে ন্যায় তদন্ত হ'ব লাগে, আৰু যিবিলাকে দোষী কৰিছে সেই দোষীবিলাকৰ শাস্তি লাগে। এই শাস্তি কৰি আমাৰ মহিলাবিলাকৰ সুস্থ হৈ আৰু এখন ভাল সুন্দৰ খৈৰাবাৰী যাতে ৰূপান্তৰিত হয়, সেই বিচাৰিছোঁ।